যি দৰং গোশালা এই ক্ষেত্ৰখন আজি পৰিদৰ্শন কৰিবৰ কাৰণে আমাৰ বিশিষ্ট সমাজকৰ্মী মৃগেন ভাগৱতী দাসে তেখেতক আদৰণি জনাইছে। আমাৰ ইয়াৰে গোশালাৰ এতিয়া সভাপতি ডাঙৰীয়াই তেখেতে এখনি কলাম গামোচাৰে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু আমাৰ তেখেতকো এখনি কলাম গামোচাৰে এই ক্ষেত্ৰখন পৰিদৰ্শন কৰাৰ কাৰণে আদৰণি জনাইছে। আমাৰ শৰ্মা তেখেতকো জনাইছে আদৰণি। ধন্যবাদ। জয় জয় মহিমা হ'ব লাগে গোশালা এখন 300ৰ পৰা 600 হ'ব লাগে, 600ৰ পৰা 1800 হ'ব লাগে, মাল্টিপল হৈ যাব লাগে। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there. হয়, আমি ইয়াতে গোশালা এখন প্ৰতিষ্ঠা কৰিম বুলি বহুত দিনৰে আকাংক্ষা আছিলে। আজি আমাৰ ইয়াৰ স্থায়ী বাসিন্দা চমৰ হাজৰিকা দাদাৰ লগত সহযোগ কৰিছে। তেওঁৰ লগত থাকি আজি দৰং গোশালা এখন উপস্থাপন কৰাৰ কাৰণে সক্ষম হৈছোঁ। এই গোশালাখন অহা গৰু বিহুৰ দিনাখন আমি শুভ আৰম্ভণি কৰিম। আৰু এই দৰং গোশালাখনৰ পৰাই আমি অসমত এটা প্ৰভাৱ পেলাব বিচাৰিছোঁ যে গো মাতাৰ ওপৰত সক্ৰিয় যাতে সকলো নাগৰিকৰ লগতে আৰু যিবিলাক অবৈধ ব্যৱসায় আছে তেওঁলোকে যাতে কোনো কাৰণত আমাৰ ওপৰত কেতিয়াও হেৰি কৰিব নোৱাৰে, মানে ব্যতিক্ৰম কৰিব নোৱাৰে, তাৰ কাৰণে আশা ৰাখি আৰু যিবোৰ গোশালাত যিবোৰ গৰু অনাগত দিনত আমি গম পাই আছোঁ যে গোশালাত গৰু ৰাখে, কিন্তু গৰু নাৰাখি তেওঁলোকে গৰু মাংসটো বিক্ৰী কৰা ধান্দা কৰে। আমি সেইবোৰ নকৰোঁ, নিষ্ঠাভাৱে কাম কৰিম বুলি মানে আগন্তুক দিনত কৰি যাম বুলি আমি আশা কৰি এই গোশালাখন উপস্থাপনৰ লগতে প্ৰাক্তন আমাৰ অখিল ভাৰতীয় গৌৰক্ষা মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডাইৰেক্টৰক আমি আজি এই গোশালাখনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ কাৰণে মাতি অনা হৈছিলে। লগতে তেওঁ সহপাঠী আৰু লগতে আমাৰ নতুন ৰাজ্যিক কমিটিখন যিহেতু আজি এবছৰে হ'ব, এখন আপোনাৰ ডিছপ'জ হৈ আছিলে, এখন কমিটিখন হোৱা নাই। এতিয়া আকৌ নতুনকৈ সেই কমিটিৰ লগত ময়ো সক্ৰিয়ভাৱে কাম কৰিম বুলি আশা কৰি লগত আমাৰ ফুলেশ্বৰ পেগু ডাঙৰীয়া তাক সাধাৰণ সম্পাদক হিচাপে তাত আমি তেওঁক এপইণ্টমেণ্ট দিয়া হ'ব। আৰু তেওঁৰ লগত থাকি লগতে আমাৰ ভাগৱতী দা আৰু লগৰ মোৰ যিমান শুভাকাংক্ষী আছে সকলোৱে যাতে আমি এই গোশালাখনৰ পৰা এটা বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰি ধন্যবাদ জ্ঞাপন কৰিম। ভাগৱতী দা আপুনি কিবা ক'ব শ্বৰ্টকৈ? গোশালাখন একচুৱেলি আমি দীপেন শৰ্মা মানে মোৰে সভাপতি আছিলে, যাতে অখিল ভাৰতীয় গৌৰক্ষা মহাসংঘৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী আৰু তেওঁ অসম প্ৰদেশৰ সভাপতি আছিল। আমি গোশালা প্ৰতিষ্ঠা কৰিছিলোঁ, নগাঁৱতো কৰিছিলোঁ, আমি মানকাছাৰত কৰিছিলোঁ, আমি মঙলদৈতো কৰিছিলোঁ। আমাৰ তাত গৰু কিছু আছিলোঁ, আমি সেইবিলাক গৰু আমাৰ এতিয়াও আছে। আমাৰ গোশালা কৰাৰ উদ্দেশ্য আছিল কি গৌমাতাক সেৱা শুশ্ৰূষা কৰা। গৌমাতা আমাৰ যিখন 4 ধাম আছে, 4 ধাম দৰ্শন কৰিবলৈকে আমাক মিনিমাম এমাহ লাগে, 15 দিনৰ পৰা এমাহ লাগে। কিন্তু গৌমাতাক যদি আমি সেৱা কৰোঁ আমি 4 ধাম ঘৰতে পাওঁ, গৌমাতাৰ লগতে পাওঁ। সেইটো উদ্দেশ্য লৈহে আমি আগবাঢ়িছোঁ। আৰু গৌমাতাক শুশ্ৰূষাৰ দ্বাৰাই আমি লগলৈ চেষ্টা কৰিম কি যে আমি যাতে মানে আৰ্থ সামাজিক দিশটো যাতে কিছু সবল কৰিব পাৰোঁ, কিছু মানুহক যাতে আমি সংস্থাপন দিব পাৰোঁ। আমাৰ ভৱিষ্যত কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ইয়াত ধৰক এখন মানে মোবাইল ভান এখনৰ ব্যৱস্থা কৰি এজন ডক্টৰক এপইণ্টমেণ্ট দিম, ইয়াত মেডিকেলত আমি মেডিকেল ডক্টৰ আহিব চাব, এনেকুৱা ধৰণৰ এই আটাইবিলাক ব্যৱস্থাখিনি কৰাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ। এই বিস্তীৰ্ণ অঞ্চলটো এনেকৈ আমি কৰি লৈছে, পিছপিনে এটা ফিচাৰী আছে, পানীৰ কোনো অভাৱ নাই, গৌমাতাৰ খাদ্যৰ কাৰণে কোনো অভাৱ নাই। আৰু যদি কিবা লাগে আমি চৰকাৰী অনুদান নাপালেও এটলিষ্ট মানুহৰ ওচৰত গৈও আমি কিছু অনুদান আনি গৌমাতাক আমি সম্পূৰ্ণভাৱে আমি শুশ্ৰূষা কৰিম বুলি আমি আশা কৰিছোঁ। আমি বহুত দিনৰ প্ৰত্যাশা কৰি আছিলোঁ, আশাৰ মূৰত আজি এইখিনিয়ে পাইছে। গোশালাৰ এটা সফল ৰূপ দিব নোৱাৰিছোঁ নাজানো, তথাপিতো মানে দেখাত এটা গোশালাৰ ৰূপত হৈছে। আমি ইয়াৰ পিছত আমাৰ প্ৰথম কাৰ্যসূচী আছে গৰু বিহুৰ দিনাই আমি শুভ উদ্বোধনী কৰা, সেই উদ্বোধনীৰ পিছত বাকীখিনি আমি কৰি যাম বুলি আশা ৰাখিছোঁ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है
याराना मिलो का हीरो स्प्लेंडर याराना।